কলিয়াবৰত সঁচাই অপ্ৰতিৰোধ্য নেকি কেশৱ মহন্ত? মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ বৰ্তমান কেনেকুৱা নমিনেশ্যন দাখিলৰ পিছত পৰিৱেশ কেনেকুৱা আমি দেখুৱাবলৈ উপস্থিত হৈছোঁ। চামগুৰি বিধানসভাৰ সমষ্টিৰ পৰা নতুনকৈ কলিয়াবৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা পূব লৰিমুখ অঞ্চলৰ ৰাইজৰ মনৰ কথা। তেওঁলোকে এইবাৰ কেশৱ মহন্তক বিজয়ী কৰাবৰ কাৰণে পণ লৈছে। তেওঁলোকৰ মনৰ কথা জানিম। আপোনালোকে পুনৰবাৰ কেশৱ মহন্তক বিচাৰিছে নেকি? হয়, বিচাৰিছোঁ। কিয়? তাৰ নীতি নীতি আমি ভাল পাইছোঁ, সেইকাৰণে বিচাৰিছোঁ। আমাৰ লগত আৰু এগৰাকী আছে। আমি তেওঁ মিত্ৰজোঁটৰ প্ৰাৰ্থী, তেওঁ ৰীতি নিয়ম আমি সংখ্যালঘু মানুহে ভাল পাইছোঁ। সেইটো কাৰণে আমি তাকেই পচন্দ কৰোঁ আৰু আমি তাকেই ভোট দিম। কাৰণ তেওঁৰ আমাৰ বকুৱামাৰী বৰগলি তেওঁ মাইনৰিটিৰ মানুহকেইটাই আমাক কৈছে তেওঁৰ মানুহটোৰ নিয়ম নীতি ভাল। তেওঁৰ দুৰ্নীতি বোলা বস্তু তাৰ নাই, তাৰ জাতিভেদ নাই, তাৰ যি আছে চব সমান। সেইটো কাৰণে আমি একত্ৰিত হৈ আমি কেশৱ মহন্তকেই ভোট দিম। এইটো আমাৰ প্ৰতিশ্ৰুতি। আমাৰ লগত কেইবাগৰাকীও মহিলা আছে। মন্ত্ৰী কেশৱ ডাঙৰীয়াক জিকাব মানুহে ভাবি আছে চবেই, আৰু ৰাইজ একেলগে চবেই ওলাই আহিছে আমাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ কাৰণে। আমাৰ লগত আৰু দুগৰাকীমান মহিলা আছে। বাইদেউ, এইবাৰ আপোনালোকে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে ওলাই আহিছে কিয়? আমাৰ যে মন্ত্ৰী মহোদয় কেশৱ মহন্ত, সি আমাৰ ভদ্ৰ আৰু ভাল, সেইকাৰণে মানুহে তাকে খুজিছে। কাৰণ সমগ্ৰ আমাৰ অঞ্চলৰ মানুহবিলাকে তাক মন্ত্ৰী হিচাপে গ্ৰহণ কৰিছে আৰু তাকে ভোট দিব, ময়ো দিম। আমাৰ লগত আৰু এগৰাকী আছে, কি ক'ব আপুনি? নমস্কাৰ। চবেই যিটো ভাবে সেইটোৱে ভাল। ছাৰকে ভোটটো দিব বিচাৰোঁ, কেশৱ মহন্ত ছাৰকে। সেইটোৱে ৰাইজে যিটো ভাবে সেইটোৱে আমিও ভাবিছোঁ। সেইটো কাক লাগে আপোনাক? আমিওতো ভাবি আছোঁ ৰাইজৰ হিচাপে আমাৰ ML ভালেই বুলি কয় মানুহে। এতিয়া আমিও ভাবিছোঁ তেনেকুৱা এতিয়া ভালদৰে থাকিব লাগে, ভাল ৰাখিব লাগে। সেইকাৰণে আমি মনত খুব শান্তি পাইছোঁ কেশৱ মহন্ত। আপুনি কি ক'ব? আপুনি কলিয়াবৰৰ প্ৰতিনিধি হিচাপে কাক বিচাৰিব? নহয়, আমি কেশৱ ছাৰকে বিচাৰোঁ। কিন্তু আমাৰ এই ৰাস্তা ঘাট কেইটা বনাই দিব লাগে। আচল কথা আমাৰ এইটো অসুবিধা হৈ আছে, ৰাস্তাৰ কাৰণে বিৰাট অসুবিধা। আপোনালোক আগতে চামগুৰি সমষ্টিত আছিল, কিন্তু ৰাস্তা ঘাট নহ'ল। তেতিয়া পৰাই দৰখাস্ত দিয়াই আছে, নহ'ল। এতিয়া ছাৰ অহাৰ কাৰণে ভাবিছোঁ এতিয়া আমাৰ কলিয়াবৰ ৰাস্তাটো বনাই দিব লাগে। ৰাইজে কি ভাবি আছে? ৰাইজে সেইটো ছাৰকে জিতাম বুলি ভাবি আছে। এনেদৰে দেখা গৈছে সঁচাই অপ্ৰতিৰোধ্য হৈ পৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত। পূৰ্বৰ চামগুৰি সমষ্টিৰ পৰা বৰ্তমান কলিয়াবৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা পূব লৰিমুখ অঞ্চলৰ ৰাইজ একত্ৰে ওলাই আহিছে পুনৰ কেশৱ মহন্তক বিধায়ক হিচাপে মনোনীত কৰাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।